হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিব, হয়তো তোমালোকে পাইছাই ন'টিছখন যে নতুনকৈ ন'টিছ এখন ওলাইছে যে এইবাৰ কি হ'ব, এক্সাম পেটাৰ্ণটো চেঞ্জ হ'ব, কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো চেঞ্জ হ'ব। তো তাতে ন'টিছখনত এটা কথা লিখা আছিলে যে চেম্পল পেপাৰ ছেবাই অতি সোনকালে কি কৰিব, পাব্লিছ কৰিব। তো আহি গৈছে সেই চেম্পল পেপাৰ। আজি আমি চাবলৈ গৈ আছোঁ আমাৰ চেম্পল পেপাৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন কিদৰে কাটা হ'ব তাৰে এখন চেম্পল পেপাৰ উলিয়াইছে ছেবাৰ। এখন ছেবাৰ অফিচিয়েল চেম্পল পেপাৰ হয় দেই। তোমালোকে এইটো নাভাবিবা যে এইখন অফিচিয়েল নহয় বুলি নাভাবিবা, এইখন অফিচিয়েল চেম্পল পেপাৰ হয়। তো ইয়াতে এটা কথা জানি লোৱা যে ছেবাই কি কৰিব, CBSEৰ পেটাৰ্ণটো মানে ফ'ল' কৰিব। সেইকাৰণে CBSEৰে এখন চেম্পল পেপাৰ তেওঁলোকে দিছে। ইয়াতে চোৱা তলতে CBSE বুলি লিখা আছে, চ'ৰ্চ বুলি। এতিয়া ইয়াতে আমি যদি চাওঁ জেনেৰেল ইনষ্ট্ৰাকশ্যনত চোৱা, তো ইয়াতে দিছে যে কুৱেশ্যন পেপাৰখন 4টা ছেকশ্যনত ভাগ কৰা হৈছে: ৰিডিং, ৰাইটিং, গ্ৰামাৰ আৰু লিটাৰেচাৰ। তো ৰিডিঙত আমাৰ কি থাকিব, অলৰেডি আমি পেছেজবিলাক আমি পাইছোঁ, হয়নে? আমি ক্লাছ 9ত পেছেজবিলাক পাই আহিছোঁ, বা আমি যদি ক্লাছ 10ৰ কুৱেশ্যন পেপাৰ দেখিছোঁ তাতো কিন্তু দুটাকৈ আমাৰ পেছেজ অহা দেখা যায়। তো ইয়াতে কি থাকিব, ৰিডিং ছেকশ্যনত সেই পেছেজখিনি থাকিব, কিন্তু এইবাৰ পেছেজখিনি অলপ বেলেগ ধৰণৰ, আগৰ নিচিনা নহয়। ছেইম আমাৰ ৰাইটিং ছেকশ্যনত আমি যোনবিলাক ৰাইটিঙত পাইছিলোঁ, ৰিপৰ্ট ৰাইটিং, হয়নে, এছে ৰাইটিং, তো সেইখিনি ইয়াতো আছে। নেক্সট আমাৰ গ্ৰামাৰ। তো গ্ৰামাৰ ছেকশ্যনতো কি হ'ব, অলপ বেলেগ ধৰণৰ আহিব, আমি চাম সেইখিনিও কেনেধৰণৰ আহে। এণ্ড লিটাৰেচাৰ, তো লিটাৰেচাৰ আমাৰ যোনবিলাক চেপ্টাৰ আছে তাৰ পৰা আহিব। তো এতিয়া আমি চাব লাগিব যে পেটাৰ্ণ কিদৰে আহিব। এতিয়া চোৱা, ইয়াত ৰিডিং ছেকশ্যনত যদি চোৱা তোমালোকে, ইয়াত কিন্তু পেছেজটো দিছে। তো পেছেজটো কেনেকৈ দিছে, 1 2 3 4 তেনেকৈ দিছে, দেখিছা, আগৰ নিচিনা নহয়। তো ইয়াতে কুৱেশ্যনখিনি যদি চাওঁ, কুৱেশ্যনখিনি চালে তোমালোকে আচৰিত হ'বা। তো পেছেজটো শেষ হোৱাৰ পিছতে এনেধৰণৰ MCQ কুৱেশ্যন দিছে। ইয়াত চোৱা, একৰ্ডিং দ্য অথৰ, হোৱাট ফ্ৰম দ্য ফলোয়িং ইজ দ্য গ্ৰেটেষ্ট লেচন বিং টট বাই নেচাৰ। তো এইখিনি পালোৱে। নেক্সট 2 নম্বৰ চাবা, চিলেক্ট দ্য অপিনিয়ন that suitably complete the dialogue with the reference to the paragraph, হয়নে? ইয়াত চোৱা ডাইলগ কেইটামান উঠাই দিছে, তো কোনটো ডাইলগে এই চেণ্টেন্সটো কমপ্লিট কৰিব সেইখিনি দিছে। তো নেক্সট চোৱা, 3rd নম্বৰটো, চুজ দ্য অপশ্যন that best conveys the message I am because we are। তো কোনটো অপশ্যনে বেষ্ট মানে মেছেজ দিব যে I am because we are, মানে কোনটোৱে বেষ্ট কনভে কৰিব সেইটো লিখিব দিছে। নেক্সট যদি 4 নম্বৰ চোৱা, হোৱাট কোৱালিটিজ ডু বাৰ্ডছ এণ্ড স্কুৱেলছ ডিছপ্লে ৱেন দে ৱাৰ্ম ওৱান আদাৰ দ্য পচিবল ডেঞ্জাৰ, চুজ ওৱান অপশ্যন ফ্ৰম দ্য ফলোয়িং। তো নেক্সট দিছে, চিলেক্ট দ্য 5 নম্বৰ দিছে, চিলেক্ট দ্য অপশ্যন with the underline word that can suitably replace lurking, paragraph number 4। তো লাৰ্কিঙে কোনটো ৰিপ্লেচ কৰিব। তো কুৱেশ্যনখিনি চাই পেলাই আমি এটা কথা বুজিব পাৰোঁ যে গতানুগতিক যোনবিলাক আমাৰ কুৱেশ্যন আহি আছিলে, যে পেছেজটো পঢ়িলোঁ, আমি তাৰ পৰা কুৱেশ্যন উলিয়াই পেলাই লিখিলোঁ, সেইটো বেচিছত দিয়া নাই। 2 এটা আছে, আৰু কুৱেশ্যন আৰু চালে আৰু গম পাম আমি। কুৱেশ্যন পেপাৰখন মই প্ৰভাইড কৰিম বাৰু, তোমালোকে চাব পাৰিবা। তো তোমালোকে যদি কুৱেশ্যন পেপাৰখন চোৱা, আগৰ পেটাৰ্ণ নহয়, কিন্তু কুৱেশ্যন পেপাৰখন এনেকুৱা ছেট কৰা হৈছে যাতে তোমালোকে ইয়াৰ নলেজখিনি ল'ব পাৰা, হা। তো নলেজখিনি লৈ তোমালোকে যাতে মানে কৰিব পাৰা কুৱেশ্যনটো, ইয়াতে লাৰ্কিংটো ৰিপ্লেচ কৰিলে কি হ'ব, এইটো এটা ইংলিছৰ কিন্তু মানে আমাৰ ৱৰ্ডবিলাকৰ এটা ভাল জ্ঞান থাকিব লাগিব। তো এতিয়া এটা পেছেজ গ'ল, এতিয়া আন এটা পেছেজ আছে। তো পেছেজ কেইবাটাও আছে আৰু বেলেগ বেলেগ ধৰণে আছে, একে ধৰণৰ পেছেজ দিয়া নাই, কিন্তু এইটো চাবা অলপ বেলেগ ধৰণৰ। তো এই পেছেজটো অলপ ইনফৰ্মেটিভ দিছে, আগৰ পেছেজটোৰ দৰে নহয়। মানে পেছেজৰ টাইপ বেলেগ বেলেগ দিয়ে, ছেইম টু ছেইম পেছেজ নিদিয়ে। আগত আমি পাইছিলোঁ কি চিন পেছেজ, আনচিন পেছেজ, কিন্তু এতিয়া তোমালোকে এইটো যোনটো ছেকশ্যনত পাবা, ৰিডিং ছেকশ্যনত, চব কিন্তু আনচিন পেছেজ, চিন পেছেজ নোপোৱা। এতিয়া চোৱা 3rd পেছেজটো, সেইটো পেছেজ চালোঁ, এইটো 3rd পেছেজ। এই 3rd পেছেজৰ কিন্তু ইয়াৰো কিন্তু থিমটো বেলেগ ধৰণৰ, আগৰ 2টা পেছেজতকৈ এইটো পেছেজ অলপ বেলেগ ধৰণৰ। তাৰোপৰি ইয়াত কিন্তু আমাৰ কুৱেশ্যন যদি সোধাৰ পেটাৰ্ণটো চাওঁ, কুৱেশ্যন সোধাৰ পেটাৰ্ণটো কিন্তু অকণ নতুন পাবা তোমালোকে। দেখিছা তোমালোকে এইখিনি চোৱা, কমপ্লিট দ্য ফলোয়িং উইথ দ্য ফ্ৰেজ ফ্ৰম দ্য পেৰাগ্ৰাফ। কোনটো ফ্ৰেজ আমি ইউজ কৰি পেৰাগ্ৰাফটো কমপ্লিট কৰিব দিছে। তো ইয়াতে চোৱা আৰু বহুত আছে তেনেকুৱা কুৱেশ্যন, দেখিছা তোমালোকে। ইয়াত পেটাৰ্ণটো কিন্তু কমপ্লিট চেঞ্জ হৈছে। এতিয়া সেইকেইটা হ'ল। এতিয়া চোৱা আৰু এটা পেছেজ দিছে, মানে ৰিডিং ছেকশ্যনত প্ৰায় 4-5টামান পেছেজ আছে নেকি, মই হিচাপ কৰা নাই, প্ৰায় 4-5টা পেছেজ আছে। এইটো দেখিলে আৰু এটা পেছেজ। তো ইয়াৰো চোৱা কুৱেশ্যন পেটাৰ্ণবিলাক, কুৱেশ্যন সোধাৰ চোৱা, এইটো চোৱা 33 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াত দেখিছা, হয়নে? এইটো কিহে, চাৰ্টৰ এটা অপশ্যনো দিছে, চাৰ্টৰ কুৱেশ্যনো ইয়াত আছে। তো মানে এজ এ হ'ল তোমালোকে ভালদৰে আণ্ডাৰষ্টেণ্ডিং এটা বনাবই লাগিব। তো নেক্সট আছে আৰু এটা পেছেজ, মানে পেছেজৰ ওপৰত পেছেজ বহুত এগালমান আছে, দেখিছা।
এইটো আৰু এটা পেছেজ আছে, তো এইটো আৰু এটা পেছেজ চোৱা। এইটোতো আৰু বেলেগ ধৰণৰ টেবুল দিছে ইয়াত, তো টেবুলো বুজি পাব লাগিব। চোৱা, এইখিনি গোটেই টেবুল দি পেলাই এই পেছেজটো বুজাইছে। তো ইয়াৰ পৰা টেবুলৰ পৰাই তোমালোকে কুৱেশ্যন আনচাৰ কৰিব লাগিব। ইয়াতে আকৌ কুৱেশ্যনিং মেথডটো বেলেগ আছে, দেখিছা কুৱেশ্যনবিলাক দেখিছা 47 কুৱেশ্যনটো চোৱা, ইয়াত কুৱেশ্যনিং মেথডটো কিন্তু বেলেগ ধৰণৰ। এতিয়া চাবা ৰাইটিং ছেকশ্যনৰ কিন্তু কুৱেশ্যনবিলাক বেলেগ ধৰণৰ। ইয়াত চাবা কুৱেশ্যন মই এটা কৈ দিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ইউ আৰ দেৱাশ্ৰী, এ ৰেচিডেণ্ট অফ শিলিগুৰি, ইউ হেভ টু ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ নেশ্যনেল ডেইলি drawing attention towards the difficulty faced by differently abled people at tourist places. তো ইয়াতে কৈছে যে তুমি দেৱাশ্ৰী হয়, তুমি শিলিগুৰিত থাকা, তো তুমি এখন লিখিব লাগে, এডিটৰলৈ লেটাৰ এখন লিখিব লাগে। তো এটেনশ্যন মানে লেটাৰখন লিখিব লাগে যাতে এটেনশ্যন দিয়ে কিহৰ ওপৰত, ডিফাৰেণ্টলি এবল পিপুল টুৰিষ্ট প্লেচেছ, টুৰিষ্ট প্লেচত থকা ডিফাৰেণ্টলি এবল পিপুলৰ কথা মানে এটেনশ্যন যাতে দিয়ে তেওঁলোকৰ সমস্যাৰ বিষয়ে কৈ এখন লেটাৰ লিখিব লাগে। কিন্তু কুৱেশ্যনটো বেলেগ ধৰণৰ দিছে চোৱা। এতিয়া কি কৈছে, চিলেক্ট দ্য অপশ্যন উইথ দ্য ৰিলিভেণ্ট এক্সপেক্টছ দেট দেৱাশ্ৰী শুড চিলেক্ট ফৰ দিছ লেটাৰ। তো কেনেধৰণৰ কোনটো অপশ্যন ৰিলিভেণ্ট হ'ব, লেটাৰ লিখাৰ কাৰণে কোনটো অপশ্যন ৰিলিভেণ্ট হ'ব। ইয়াতে চোৱা অপশ্যন দিছে চোৱা, এটাচ প্ৰুফ অফ দ্য নিউজ পেপাৰ ছাবস্ক্ৰিপশ্যন, দেৱাশ্ৰীৰ ছেডনেছ, ফৰ্মেল টোন, এক্সপেক্টেড ডেট অফ দ্য লেটাৰ্ছ ৰিচিপ্ট। কোনটো হ'ব ইয়াত কাৰেক্ট। ইয়াত লেটাৰ লিখিব দিয়া নাই, কিন্তু সুধিছে যে কেনেধৰণৰ লিখিব লাগিব। চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট ছাবজেক্ট ফৰ দ্য লেটাৰ। তো লেটাৰখনৰ কি ছাবজেক্ট দিব লাগিব, ইয়াত কথা কোৱা নাই, কিন্তু লেটাৰখন লিখাৰ কথা কোৱা নাই, জাষ্ট অপশ্যন চুজ কৰিব লাগে যে লেটাৰখনৰ ছাবজেক্ট কি হ'ব পাৰে। তাৰপিছত আৰু এটা কি দিছে যে হুইচ অপশ্যন শুড দেৱাশ্ৰী চিলেক্ট টু এলাবৰেট অন দ্য ডিফিকাল্টিজ ফেচ বাই দ্য ডিফাৰেণ্টলি এবল। তো কোনটো অপশ্যন চুজ কৰিব লাগিব, কোনটো মানে ডিফাৰেণ্টলি এবল পিপুলৰ সমস্যাটো বুজাবলৈ কোনটো অপশ্যন ইয়াত চুজ কৰিব লাগিব সেইটো কৰিব দিছে। আৰু বাকীখিনিও তোমালোকৰ কুৱেশ্যনখিনি এনেকৈ দিয়া হৈ আছে, ধৰা এনেকৈ বাকীখিনি কুৱেশ্যনবিলাকো এনেধৰণৰ তোমালোকে পঢ়ি ল'ব পাৰিবা। নেক্সট যদি চাওঁ, তো ইয়াতে ৰাইটিং ছেকশ্যনৰ আন এটা দিছে 54 দেখিছা তোমালোকে। তো ইয়াত পোষ্টাৰ ৰাইটিঙৰ ওপৰত দিছে, এইখিনি পোষ্টাৰ ৰাইটিঙৰ ওপৰত দিছে, এটা পোষ্টাৰ ছাবজেক্টটো ইয়াত দিয়া আছে। তো ইয়াত কিন্তু কোনো ধৰণৰ MCQ কুৱেশ্যন নহয়, ইয়াত ডাইৰেক্টলি লিখিব দিছে, 5 নম্বৰ আছে। তো তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ পোষ্টাৰ ৰাইটিং তোমালোকৰ নাই, আমাৰ ক্লাছ 10ৰ চিলেবাছৰ পোষ্টাৰ ৰাইটিং নাই, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন নাহে। আমাৰ আহিব কি ৰিপৰ্ট ৰাইটিঙৰ লগত জড়িত বা লেটাৰ ৰাইটিঙৰ লগত জড়িত কুৱেশ্যনবিলাক বেছি ইম্পৰ্টেণ্ট হ'ব। তো নেক্সট আমাৰ 55 নম্বৰো এখন মানে ৰাইটিং ছেকশ্যনত পৰিব, 56 নম্বৰো আমাৰ ৰাইটিং ছেকশ্যনত পৰিব। তো 57, 58 গোটেইখিনি আমাৰ কি পৰিব, ৰাইটিং ছেকশ্যনত পৰিব। আৰু এইখিনিত লিখিত দিছে দেই, লিখিত দিছে। আৰু তোমালোকে দেখি ভয় নাখাব নালাগে, এইখিনি যে কি আহি গ'ল, এইবিলাক আমাৰ এনেকুৱা নাহে। এইখিনি CBSE পেটাৰ্ণত যিহেতু দিছে, এইখিনি আমাৰ নাহে, আমাৰ চিলেবাছত যোনখিনি আছে সেইখিনি আমি পঢ়িব লাগিব। তো ইয়াতো চোৱা, ইয়াতো বহুত ৰাইটিং ছেকশ্যনৰ আছে। বি এইখিনি জাষ্ট এক্সাম্পল মানে দেখাইছে আৰু এক্সাম্পলখিনি যে কেনেধৰণৰ আহিব, কিন্তু ফুল পেপাৰখন নহয় হয়তো। পেছেজখিনি যে মই ক'লোঁ যে 4-5টা আছে, তো 4-5টা নহ'ব আমাৰ কাৰণে হয়তো 2টা হ'ব, কিন্তু টাইপছবিলাক দিছে দেই। মই হয়তো প্ৰথমতে কোৱাত ভুল কৰিছোঁ, কিন্তু টাইপছবিলাক ইয়াত দিছে যে পেছেজবিলাক কেনেধৰণৰ হ'ব পাৰে, বা ৰাইটিং ছেকশ্যনৰ বস্তুবিলাক কেনেকুৱা হ'ব পাৰে, বা ৰিডিং ছেকশ্যনে কেনেকুৱা হ'ব পাৰে, সেইখিনি ইয়াত দি আছে। কাৰণ গোটেইখিনি মিলাব গ'লে 100ৰ ওপৰত হ'ব। দেখিছা তোমালোকৰ কিমানগাল দিয়া হৈ আছে আমাৰ ৰাইটিং ছেকশ্যনত। তো ইয়াতো চোৱা আৰু দিয়া হৈ আছে, দেখিছা। তো ৰাইটিং ছেকশ্যনে কেনেধৰণৰ আহিব সেইখিনি ইয়াত এক্সাম্পল হিচাপে দিয়া হৈ আছে। তোমালোকে ভয় খাব নালাগে যে কুৱেশ্যন পেপাৰখন ইমান লেন্দি হ'ব নেকি বা বহুত ডাঙৰ হ'ব নেকি, ইয়াত জাষ্ট এক্সাম্পল। ইয়াতে চোৱা এতিয়া গ্ৰামাৰ ছেকশ্যনৰ। তো গ্ৰামাৰ ছেকশ্যনত চোৱা কেনেধৰণৰ আহিছে, দ্য হস্পিটেল বৰ্ড ক্লিয়াৰলি মেনশ্যন ডেট ইউ ডেছ স্ম'ক ইন দ্য হস্পিটেল এট ইজ ইট এ হেল্থ হেজাৰ্ড ফৰ অল। তো ইয়াতে কি বহিব, কেন নট বহিবনে, মাষ্ট নট বহিবনে, নিড নট বহিবনে, মাইট নট বহিব, সেইখিনি তোমালোকে বহাব লাগে। তো এইবিলাক বস্তু আমাৰ গ্ৰামাৰ ছেকশ্যনৰ বস্তুবিলাক চোৱা, ইয়াত হয়তো অলপ বেলেগ বেলেগ দেখিছা তোমালোকে, কিন্তু আমাৰ গ্ৰামাৰ ছেকশ্যনত যোনখিনি আছে সেইখিনি এইখিনি মিলাই অলপ বেলেগ টাইপৰ কুৱেশ্যনখিনি, কিন্তু আউট অফ চিলেবাছ তেনেকৈ নাহে। আমাৰ চিলেবাছত থকাই আহিব বুলি আমাৰ চিলেবাছত ভইচ আছে, নেৰেশ্যন আছে, কিন্তু আমাৰ দিছে দেখোন বেলেগ ধৰণৰ। তো তেনেকুৱা নাহে। হয়তো ভোকাবুলাৰীত তোমালোকে পাব পাৰা পেছেজত, ধৰা হয়তো কোনোবা এটা ৱৰ্ডৰ মিনিং সুধিব পাৰে আউট অফ চিলেবাছত গৈ, মানে আউট অফ চিলেবাছ নহয়, পেছেজতো যিকোনো কুৱেশ্যন কৰিব পাৰে। তো সেইটো চিন্তা কৰিব নালাগে। তো এইখিনি জাষ্ট এক্সাম্পল হিচাপে লোৱা তোমালোকে। এতিয়া যদি আমি লিটাৰেচাৰলৈ আহোঁ, মানে আমাৰ বুকখনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, তো লিটাৰেচাৰৰ পৰা তোমালোকৰ চিন পেছেজ থাকিব। চোৱা পেছেজটো দিছে, নেলছন মেণ্ডেলাৰ লং ৱক টু ফ্ৰীডমৰ পৰা দিছে পেছেজ। ঠিক তেনেদৰে ইয়াত কুৱেশ্যনবিলাকো সোধা হৈছে MCQ টাইপৰ। এতিয়া পয়েমৰ পৰা আহিব পাৰে, সেইটো চাবা অলপ। এতিয়া পয়েমৰ পৰা তেনেকৈ পয়েমৰ কেইটামান লাইন উঠাই দিলে আৰু সেই পয়েমৰ পৰা কুৱেশ্যন সুধিলে, দেখিছা ইয়াতে।
তো ইয়াতে চাবা তোমালোকে এনচাৰ দ্য ফলোয়িং ইন এবাউট 40 to 50 ৱৰ্ডছ ইচ। তো লং কুৱেশ্যন এনেধৰণৰ আহিছিলে, মানে এনেধৰণৰ আহিব ধৰা, ইয়াত চেম্পল দি দিছে তোমালোকৰ কোনটো চেপ্টাৰৰ পৰা আহিছে নাহিছে এইখিনি গোটেইখিনি তেনেকৈ লিখা থাকিব। আৰু 3 মাৰ্কছকৈ ইয়াত দিয়া হৈ আছে। আমাৰ মাৰ্কিং পেটাৰ্ণটো আমাৰ যিহেতু বেলেগ হয়, 2 মাৰ্কছৰো আছে, গতিকে আমাৰ হয়তো 2 মাৰ্কছো এনেকৈ আহিব। তো এইখিনি আছিলে ইংলিছৰ চেম্পল পেপাৰ। আৰু তোমালোকে এতিয়া কথাটো হ'ল যে চেম্পল পেপাৰখন ক'ত পাবা। মই ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে, তাত যাবা, তাত গৈ পেলাই ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিবা। আৰু মই মেথছ আৰু ছায়েন্সৰো সোনকালে আনি আছোঁ চেম্পল পেপাৰখিনি, সেইখিনিও চাই ল'বা। তো ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কাৰণ সুবিধা হ'ব বহুতৰে। তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং, লাৰ্ণ।